जिंदाबाद 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 टंगला हामा जिंदाबाद 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 टंगला हामा जिंदाबाद 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 मौकुरी राय जिंदाबाद 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 मौकुरी राय जिंदाबाद 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 जय अहोम जय अहोम जय अहोम जय अहोम जय अहोम जय अहोम जय जगन्नाथ जय जगन्नाथ जय जगन्नाथ जय जगन्नाथ जय जगन्नाथ जय जगन्नाथ মৰাণ মৌখুদী চাহ বাগিচাৰ সদৌ অসম টংলা সমাজ কেন্দ্ৰীয় সমিতি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত হয়। মৰাণ মৌখুদী চাহ বাগিচা মজদুৰ ক্লাবত সদৌ অসম টংলা সমাজ কেন্দ্ৰীয় সমিতি সাধাৰণ পৰিষদৰ সভা অনুষ্ঠিত কৰা হয়। এই সভাত টংলা সমাজৰ বিভিন্ন সমস্যাৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকে টংলা সমাজ কেন্দ্ৰীয় সমিতিৰ সভাপতি যোগেশ টংলা, সাধাৰণ সম্পাদক দীনেশ টংলা, মুখ্য উপদেষ্টা গোপাল চন্দ্ৰ টংলা, চৰাইদেউ জিলা টংলা সমাজৰ সভাপতি কমল টংলা, সম্পাদক মন্টু টংলা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আচাৰ মাহমৰা আঞ্চলিক সমিতি উপসভাপতি বিকি কুৰ্মী, শিৱসাগৰ জিলা সমিতি টংলা সমাজ সভাপতি লক্ষ্মণ টংলা, সম্পাদক আকাশ টংলা, ডিব্ৰুগড় জিলাৰ সভাপতি শংকৰ টংলা, যোৰহাট জিলাৰ সভাপতি সম্পাদক গোলাঘাট জিলাৰ সভাপতি সম্পাদক বিশ্বনাথ জিলা সভাপতি সম্পাদক নগাঁও জিলাৰ সভাপতি সম্পাদক আৰু বহুতো জিলাৰ পৰা আহি উপস্থিত থাকে। চাহ বাগিচাৰ আমি সাধাৰণ পৰিষদৰ সভা আমি আয়োজন কৰোঁ। উক্ত সভাত আমাৰ কেন্দ্ৰীয় সমিতিৰ অধীনত থকা আমাৰ বিশ্বনাথ, নগাঁও, বোকাঘাট, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলা সমিতিৰ বিষয় উপৰিও আমাৰ সমাজৰ ব্যক্তিসকল উপস্থিত থাকে। আৰু আজি সভাখন আমাৰ সুন্দৰভাৱে ইয়াত সফল সমাপ্তি হয়। বিশেষকৈ আমি মোনাবাৰী চাহ বাগিচাৰ আমাৰ টংলা সমাজৰ ৰাইজ লগতে অঞ্চলবাসী ৰাইজৰ আমি যথেষ্ট সহায় পাওঁ, যাৰ কাৰণে আমাৰ সভাখন আমি আগবঢ়াই দিয়াত আমাৰ সহায় হয়। আৰু বিশেষকৈ আজি আমি সভাখন আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ পৰিষদ সভা আছিল। এই সভাখন আমাৰ সভাপতি কৰিছিল আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি যোগেশ টংলা ডাঙৰীয়া। ইয়াত আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় উপদেষ্টা আমাৰ গোলাপ চন্দ্ৰ টংলা ডাঙৰীয়া আছিলে, আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয় বিভাগৰ আছিলে। আমি সকলো বিষয়বস্তু আমি আলোচনা কৰিছোঁ। বিশেষকৈ আমাৰ চাহ জনগোষ্ঠী জাতিগত তালিকাত আমাৰ 1975 চনৰ যিখন নটিফিকেশ্যন আমাৰ চৰকাৰে জাৰি কৰিছিলে, উক্ত তালিকাত আমাৰ টংলা সমাজৰ জাতি বাদ পৰি যোৱাৰ কাৰণে আমি অসম চৰকাৰৰ লগতো বিষয়খিনি আলোচনা কৰাৰ লগতে আমি জাতীয় মহাসভা জাতীয় সন্মিলনৰ লগত এই বিষয়বস্তুখিনি আমি আলোচনা কৰি আছোঁ। আমি আশাবাদী যে আমাৰ বঞ্চিত হোৱা সমাজখনক আমাৰ অসম চৰকাৰে এটা মান্যতা দিব। আৰু বিশেষকৈ আমাৰ জাতীয় মহাসভা জাতীয় সন্মিলনে আমাৰ টংলা সমাজৰ নাম তেওঁলোকে লিপিবদ্ধ কৰিছে, অন্তৰ্ভুক্ত কৰিছে।